এসময়ত এখন সৰু গাঁৱত প্ৰতিদিনে নদীৰ পৰা পানী কঢ়িয়াই মালিকৰ ঘৰলৈ লৈ যোৱা এজন পানী কঢ়িওৱা লোক বাস কৰিছিল। পানী বহনকাৰীজনৰ হাতত দুটা পাত্ৰ আছিল। মাৰি এডালৰ দুয়ো মূৰত দুটা ওলমাই লৈ তেওঁ কান্ধত লৈ পানী কঢ়িয়াই আনিছিল। পাত্ৰ দুটাৰ এটা নিখুঁত আছিল আৰু ত্ৰুটিহীনভাৱে নিজৰ অংশৰ পানী ধৰি ৰাখিছিল। আনহাতে আনটো পাত্ৰত ফাট এটা আছিল। এই ফাটি যোৱা পাত্ৰটো সদায় আধা খালী হৈ মালিকৰ ঘৰত উপস্থিত হৈছিল। সেইবাবে ফাটি যোৱা পাত্ৰটোৱে নিজৰ ত্ৰুটিক লৈ হীনমন্যতাত ভুগিছিল। এদিন পাত্ৰটোৱে পানী বহনকাৰীজনৰ লগত কথা পাতিলে। মই মোৰ কাম ভালদৰে কৰা নাই, মোক ক্ষমা কৰিব। মোৰ এই ফাটটো আছে আৰু যেতিয়ালৈকে আমি মালিকৰ ঘৰ পাওঁ আধা পানী লিক হৈ ওলাই যায়। মই বিফল। পানীবাহীজনে হাঁহি এটা মাৰি ক'লে, আমি ঘৰলৈ উভতি যোৱাৰ সময়ত চাৰিওফালে চাবাচোন। কৈ থাকোঁতে পানীবাহকজনে বাটৰ কাষৰ ধুনীয়া ফুলবোৰলৈ আঙুলিয়াই দিলে। তুমি লক্ষ্য কৰিছানে যে বাটটোত তুমি যিফালেদি যোৱা সেইফালেহে ফুল ফুলি আছে আৰু আনটো পাত্ৰৰ ফালে নাই। তোমাৰ গাত ফাট থকাৰ কথা মই আগৰে পৰাই জানো। সেয়েহে সেই কাষত ফুলৰ গুটি ৰোপণ কৰিছিলোঁ। প্ৰতিদিনে আমি খোজকাঢ়ি যোৱাৰ সময়ত তুমি সেই বীজবোৰত পানী দিয়া আৰু সেইবাবেই আজি এই ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। ফাটি যোৱা পাত্ৰটোৱে আচৰিত হৈ পৰিল আৰু অসম্পূৰ্ণতাৰ মাজতো ই অজানিতে কিবা এটা ধুনীয়া সৃষ্টিৰ অৰিহণা যোগাই আহিছিল। সি নিজৰ মূল্য নতুনকৈ দেখিবলৈ পালে। পানীবাহকজনে আৰু ক'লে, আমাৰ সকলোৰে নিজৰ অসম্পূৰ্ণতা আছে, কিন্তু আমি সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটোৱে পাৰ্থক্যৰ সৃষ্টি কৰে। আপোনাৰ অসম্পূৰ্ণতাই সৌন্দৰ্যৰ পথ এটা সৃষ্টি কৰিছে, কাষেৰে পাৰ হৈ যোৱাসকললৈ আনন্দ কঢ়িয়াই আনিছে। নিজৰ স্বকীয়তাৰ শক্তিক কেতিয়াও তুচ্ছ জ্ঞান নকৰিবা। সেইদিনাৰ পৰা ফাটি যোৱা পাত্ৰটোৱে এক নতুন উদ্দেশ্যবোধ অনুভৱ কৰিলে। ই নিজৰ অসম্পূৰ্ণতাক আঁকোৱালি লৈছিল আৰু সৃষ্টি কৰাত সহায় কৰা সৌন্দৰ্যৰ বাবে গৌৰৱ কৰিছিল। পাতৰ কাষৰ ফুলবোৰ পাত্ৰটোৰ অৱদানৰ প্ৰতীক হৈ পৰিল, যিয়ে দেখুৱাই দিলে যে আপাত দৃষ্টিত ত্ৰুটিপূৰ্ণ কিবা এটাইও ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ফটা পাত্ৰটোৰ কাহিনীয়ে আমাক আমাৰ অসম্পূৰ্ণতাক আঁকোৱালি লোৱাৰ বিষয়ে আৰু উপলব্ধি কৰাৰ এক মূল্যৱান শিক্ষা দিয়ে, যে আমাৰ ত্ৰুটিবোৰৰ সৈতেও আমি পাৰিম কিবা এটা সুন্দৰ কামত অৰিহণা যোগাব। ই আমাক আমাৰ অভাৱৰ বাহিৰলৈ চাই আমাক বিশেষ কৰি তোলা অনন্য গুণবোৰক চিনি পাবলৈ উৎসাহিত কৰে। ঠিক ফাটি যোৱা পাত্ৰটোৰ দৰেই আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণেৰে সৌন্দৰ্য সৃষ্টি আৰু ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টৰ জৰিয়তে জনাওক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।